গুলি হয় আজি সেই গোটেই পৰিৱেশ আজি সম্পূৰ্ণৰূপে আজি শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি আকৌ এবাৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। মই সকলোকে দীঘলীয়া হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। মই ইমানতে মোৰ দুই এষাৰ সামৰিছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমি আমাৰ মাজত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱ আহি পাইছেহি। তেখেতক আমি বাক্সা জিলালৈ উষ্ম আদৰণি জনাইছোঁ। লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ তেখেতকো আমি উষ্ম আদৰণি জনাইছোঁ। আমি আমাৰ বাক্সা জিলাৰ সভাপতি মাননীয় দীনেশ বসু দাক আমাৰ মাননীয় মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু বাক্সা জিলাৰ তৰফৰ পৰা এটা ফটো আমি গিফ্ট হিচাপে তেওঁক আগবঢ়াইছোঁ। লগতে আমাৰ ভৱানীপুৰ সমষ্টিৰ MLA মাননীয় ফণীধৰ তালুকদাৰ দেৱ তেখেতো আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এটা গিফ্ট হিচাপে গিফ্ট আগবঢ়াইছে। ইয়াৰ পিছতে তেখেতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱক সম্বৰ্ধনা জনাইছে। আমাৰ বাক্সা জিলা সভাপতি মাননীয় দীনেশ বসু ডাঙৰীয়াক ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ বাক্সা জিলাৰ গাৰ্জেন মিনিষ্টাৰ তথা অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ তেখেতক সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰ্তা। তাৰপিছতে ৰাজ্যিক যুৱ মৰ্চা প্ৰেছিডেণ্ট ৰাকেশ দাস দেৱক আমাৰ কাৰ্যকৰ্তাই সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব আমাৰ ভৱানীপুৰ সমষ্টিৰ MLA ফণীধৰ তালুকদাৰ দেৱক। ফণীধৰ তালুকদাৰ দেৱক তেওঁ সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰ্তাই মাথানগুৰি সমষ্টিৰ MCLA তথা BTR চৰকাৰৰ EM গৌতম দাস দেৱক। ইয়াৰ পিছতে আমাক মাৰ্গদৰ্শন দিব আমাৰ ৰাজ্যিকৰ সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া দেৱ।